হয় আচলতে মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ৰেঙুনিমাম গাঁৱত আৰু ৰেঙুনিমাম গাঁৱৰ এটা পথৰ দুৰৱস্থা আজি আমি আপোনালোকক দেখুৱাম। আচলতে মোৰ সতীৰ্থক অনুৰোধ জনাম আচলতে দেখাবলৈ। এই পথৰ দুৰৱস্থা দেখিলে আপোনালোকে নিজে অনুভৱ কৰিব, ৰাস্তা নহয় যেন গৌবাতহে। আচলতে এইটো এটা মূল পথ হৈছে এই অঞ্চলেদি আচলতে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰোগীকো আচলতে এই পথেৰে লৈ যোৱা হয় আৰু ইয়াৰ কাৰণে আচলতে এই অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত আচলতে জীয়াতু ভুগিবলৈ হৈছে। তেওঁলোকে বিভিন্ন সময়ত বিভিন্নভাৱে চৰকাৰৰ ব্যক্তিসকলক আচলতে অৱগত কৰিছে, আচলতে এই ৰাস্তাটো মেৰামতি কৰি দিব লাগিব বা বনাই দিব লাগিব। কিন্তু আজি পকুপতি আচলতে ক'ব লাগিব এই অকল ৰাইজৰ যিটো সমস্যা সেই সমস্যা সমাধান নহ'ল। ভোটৰ সময়ত আচলতে প্ৰতিনিধিসকল আহে, প্ৰতিশ্ৰুতি দিয়ে যে ৰাস্তা বনায়, কিন্তু সেই প্ৰতিশ্ৰুতি হৈ ল'ল। আজিলৈকে কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত নহ'ল। সেইকাৰণে আজি আমি উপস্থিত আছোঁ ৰেঙুনিমামৰ ওচৰত। ৰেঙুনিমামৰ ৰাইজ আছে আমাৰ লগত, তেওঁলোকক কথা পাতিম আচলতে সমস্যাসকল। আইতা আপোনালোকৰ কি এনেকুৱা সমস্যা হৈছে? আমাৰ কষ্ট হৈছে, আমি বোকাত খোজ কাঢ়িব নোৱাৰোঁ, গাড়ী এখন সোমাব নোৱাৰে। বেমাৰ আজাৰ হ'লে ল'ৰা ছোৱালীবোৰ স্কুল যোৱা কষ্ট হয়, চাইকেল চলোৱা বহুত অসুবিধা ক'বলৈ নাই। আপোনালোকৰ কিমান বছৰৰ পৰা আপুনিতো বিবাহ হৈ আহি আজি বহু বছৰ এইটো অঞ্চলত আপুনি একেটা পথে চাই আছে? আমাৰ জন্ম এতিয়া 3-4 বছৰমান হ'ল। মোৰ জন্ম ইয়ালৈ অহাও হ'ল 50 বছৰ ওপৰে হ'ল। মা ঘৰ ইটো চাইডে হ'লেও এনেকুৱাই আলি দেখি আছোঁ আৰু এডোখৰ চাপমূৰীয়া কষ্ট হয়। এই ইয়াতে প্ৰেচিডেণ্টো আছে, কিবাও আছে, এইবোৰে বৰকৈ কাণসাৰ নিদিয়ে আকৌ। ইলেকশ্যনৰ সময়ত আহে নাই? ইলেকশ্যন সময়ত আহে ইয়াত দেই আইতা ইয়াতে ভোট দিম দিলোৱে আৰু ইয়াতে ভোট দিব, আমি বোলে চব চফা কৰি দিম। এইবাৰ কি কৰিব? এইবাৰ ইলেকশ্যন আহি আছে, নিৰ্বাচন আহিছে। জানো কি কৰোঁ, কাকো নিদিওঁ হ'বা, আলিও নিদিয়ে। এতিয়া কমগৈ দিম, কেলৈ ভোটটো নিদিম ন? আলিখন বনাই দে যাব লাগিব। আলি বনাই দিলেহে ভোট দিব নেকি? আলি বনাই দিব লাগিব, তেতিয়াহে দিব মন যাব। নহ'লে আমাৰ বৰ দুখ লাগিছে ন মনটো। পিছল খাই পৰি লওঁ, ক'ৰবালৈ আমি সকাম নিকামলৈ ওলাই যাব নোৱাৰোঁ। আমাৰ কষ্ট হয়। কৰিলোঁ, কৰি পেলাই ভাঙিলে। সেইকাৰণে বহু অসুবিধাৰ কাৰণে এতিয়া আমি বিচাৰিছোঁ মানে ইয়াতে প্ৰেচিডেণ্ট আছে আৰু ওচৰতে আছে, সেইজনী কি বুলি কয় দেই, আপোনাৰ সমস্যাটো আজিলৈকে সমাধান কৰি দিয়া নাই? দিয়া নাই। আচলতে এয়া আচলতে আইতাৰ খুব আচলতে বিভিন্ন সময়ত তেওঁলোকে অৱগত কৰিছে আচলতে তেওঁলোকৰ সমস্যা হ'লে, কিন্তু এই সমস্যা আজিলৈকে তেওঁলোকে সমাধান নকৰল, অকল প্ৰতিশ্ৰুতি দি গ'ল। আৰু কেইবাগৰাকী ব্যক্তি আছে কথা পাতি গৈছে আচলতে। এতিয়া আপুনি অকণ আহিব, কি ক'ব আপোনালোকৰ কেনেকুৱা সমস্যা হৈছে? মই অহাৰ পৰা আজি 40 বছৰ হ'ল, ইয়াত একে দেখি আছোঁ আগৰ পৰা, আৰু ভালকৈ নাই পোৱা। আমাৰ একো সুবিধা বুলিবলৈ বস্তু পাইছোঁ, ঘৰ পাইছোঁ না কিবা পাইছোঁ, একো নাই পোৱা। আমাক যোনে সহায় কৰে আমি তাকে দিম আৰু নিদিওঁ বুলি নক'লে ক'ম, দিমেই। ভোটটোতো দিব লাগিব। আচলতে ভোটটো আছে মানুহৰ অধিকাৰটো দিবই লাগিব, সাব্যস্ত কৰিব। কিন্তু এইবাৰ ৰাইজৰ খুব আচলতে যোনে এই সমস্যাসমূহ সমাধান কৰিব তেওঁলোকে আচলতে ভোট দিব। এজন যুৱক আছে, তেওঁলোক কথা পাতিব। আচলতে তুমি এই অঞ্চলৰ এজন যুৱক, সমস্যাসমূহ দেখিছা, তুমি কেনেকুৱা সমস্যা হয়? আচলতে এতিয়া ৰাইজৰ খুবৰ উদগীৰণ হৈছে। প্ৰতিবাৰে জনপ্ৰতিনিধি আহে, প্ৰতিশ্ৰুতি দি যায়, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি তেখেতলোকে কয় আমি সকলো দিম, কিন্তু প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতিয়ে হৈ ৰয়। মানে এতিয়া এইটো গাঁৱৰ মূল পথ হয়, এইফালে স্কুললৈ যোৱা হয়, যথেষ্টখিনি অসুবিধা। মানে দেখিছেই নিজে দুৰৱস্থা, যি পথৰ জৰাজীৰ্ণ অৱস্থা। মানে দিব লাগে আৰু সেইটোকে ক'ম আৰু বেলেগ কি ক'ম আৰু। প্ৰতিশ্ৰুতি দিম, হয়, যথেষ্টখিনি অসুবিধা হয় গাঁৱৰ ৰাইজৰ অহা যোৱা। এইটো মূল পথ, মেইন কথা। হয় আচলতে এয়া হৈছে একমাত্ৰ পথ এই অঞ্চলৰ। আচলতে প্ৰায় 150ৰ অধিক পৰিবাৰৰ একমাত্ৰ যাতায়াতৰ পথ এইটো হৈছে। আৰু এই পথৰ দুৰৱস্থা দেখিছে নিশ্চয় আপোনালোকে অনুভৱ কৰিছে কেনেকৈ যন্ত্ৰণাৰ মাজত আচলতে এই অকল ৰাইজে দিন অতিবাহিত কৰিবলৈ আছে। সেয়ে এইবাৰ ৰাইজৰ খুব আচলতে এইবাৰ যদি যিকোনো পাৰ্টি হওক, আচলতে তেওঁলোকৰ যদি সমস্যাটো সমাধান কৰি দিয়ে তেওঁকে ভোট দিব, অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিছে এইসকল জনতাই।